জুবিন দাই কৈছে তুমি এখন ভৰিতে কেনেকৈ ডান্সা তা জুবিন দাই কৈছে বাপ্পা ইমান নৃত্য কৰা তুমি এখন ভৰি লৈ তা জুবিন দাই মোৰ নৃত্য চাইছে তাৰপিছত আমাৰ কাষৰে বৰহাটীয়াটো এবাৰ দেখিছে আকৌ জুবিন দাই মোৰ বিয়াটো সহায় কৰিছে অলপ বিয়াটো গৈছিল আপোনাৰ বিয়াত যোৱা নাই পইচা দিছে অলপ কিমান দিছিল মই মাতিছে পাইছিলে নেকি আপুনি চিধাটো মই পোৱা নাই মোৰ জুবিন দাৰ নামতো মই চুলি খুৰাই দিছিলোঁ জুবিন ক্ষেত্ৰত এগৰাকী বিশেষ ব্যক্তিৰ সৈতে মই আপোনালোকক এই মুহূৰ্তত পৰিচয় কৰাই দিবলৈ ওলাইছোঁ এগৰাকী বিশেষ ব্যক্তি যিগৰাকীয়ে এখন ভৰিৰে নৃত্য কৰে আৰু সেই নৃত্য দেখি এসময়ত জুবিন গাৰ্গ অভিভূত হৈ পৰিছিল আৰু কৈছিল বহু কথা কি কৈছিল জুবিন ক্ষেত্ৰত উপস্থিত হৈছে তেওঁ 500 টকা এটা ধাৰ কৰি আহিছে জুবিন ক্ষেত্ৰত তেওঁ ভালদৰে খোজ কাঢ়িব নোৱাৰে কিন্তু তেওঁ আহিছে জুবিন ক্ষেত্ৰলৈ তেওঁৰ লগত কথা পাতিম দাদা কি নাম আপোনাৰ মোৰ নাম বকুল দাস মোৰ ঘৰ হাজো শুৱালকুছি হালগৰ পৰা আহিছোঁ আৰু মই আজি ইয়াত আহিছোঁ তাৰ আগতে ভাবিছিলোঁ মই ক'ৰবাত যদি মঞ্চত প্ৰগ্ৰেম কৰিব পাৰিলোঁ আজি তাৰ কাৰণে মই ভাবিছিলোঁ কিন্তু মই বৰ দুখিত যোগাযোগ কৰিছিলোঁ কোনো মানে সঁহাৰি নলালে তাৰপিছত মই ৰাতিপুৱাই ফোন কৰিছিলোঁ মোৰ গুৰু জিন্তু বৰপূজাৰী তেখেতে মোক 500 টকা এটা দিছে তেখেতে সহায় কৰাৰ লগতে ভূপেন দাকৈ সহায় কৰে মোক আপোনালোকে মোক সহায় কৰি মানে মঞ্চ এখন দিয়ক মই সেই অসমবাসীৰে সেয়াই জুনিছোঁ মই মোক দিয়া মানে জুবিন দাক দিয়ক মোক দিয়া মানে জুবিন দাক দিয়া মই জুবিন দা নৃত্যই কৰোঁ আপোনাক জুবিন দাই এসময়ত আপোনাৰ ডান্স চাইছিলে জুবিন দাই কি কৈছিলে আপোনাক জুবিন দাই কৈছে তুমি এখন ভৰিতে কেনেকৈ ডান্সা কেইটামান নৃত্য কৰিবলৈ দাদা মই নৃত্যটো 4-5টাই কৰোঁ মঞ্চত তাৰ জুবিন দাই কৈছে বাপ্পা ইমান নৃত্য কৰা তুমি এখন ভৰি লৈ তাৰ জুবিন দাই মোৰ নৃত্য চাইছে তাৰপিছত আমাৰ কাষৰে বৰহাটীয়াটো এবাৰ দেখিছে তেতিয়া জুবিন দাই কৈছে ল'ৰাটোক এটা ডান্স কৰিব দিয়াচোন তেতিয়া তাতো ডান্স কৰিছে এটা তাৰপিছত মোক এনেকৈ জুবিন দাই মোৰ বিয়াটো সহায় কৰিছে অলপ বিয়াটো গৈছিল আপোনাৰ বিয়াত যোৱা নাই পইচা দিছে অলপ কিমান দিছিলে 5000 টকা এটা দিছিলে জুবিন দাই নিজে দিছিলে জুবিন দাই নিজে দিছিল বেলেগৰ হাতত দিছে জুবিন দাই মই মাতিছে পাইছিলে নেকি আপুনি চিধাটো মই পোৱা নাই পোৱা নাই জুবিন দাই 5000 টকা বিয়াটো দিছিল দিছে মানে জুবিন দাৰ লগত আপোনাৰ ভাল সম্পৰ্ক আছিল জুবিন দাৰ কাৰণতে নৃত্য কৰোঁ জুবিন দাই চাই মানে যিগিলা আবাহন থিয়েটাৰতে থাকে আবাহন থিয়েটাৰ প্ৰস্তুতি পৰাশৰ বাইদেউ জুবিন দাৰ গান লয় জুবিন দাৰ গানতে বাইদেউ লয় আৰু জুবিন দাৰ গানতে মই নৃত্য কৰোঁ প্ৰস্তুতিৰ মা গানটোত মই নৃত্য কৰোঁ প্ৰস্তুতি বাইদেউ মই য'তে দেখা পাই কৈছে হিৰো আহিছে ইমান ধুনীয়া নৃত্য কৰে মা মই তাৰ বাইদেউক মই এদিন ক'লোঁ বাইদেউ মই এটা নৃত্য কৰি দিয়া মঞ্চত থিয়েটাৰৰ মাজতে তাৰ বাইদেউ কৈছে উঠা নাতে মঞ্চত তাৰপিছত বাইদেউ উঠিব দিলে মই নৃত্য কৰি দিলোঁ আৰু তাতে বাইদেউ কৈছে বা ঠিক আছে হিৰো তই এনেকৈ আগবাঢ়ি থাক কেনেকৈ আহিছে আপুনিতো ভালকৈ খোজ কাঢ়িব ইমান কষ্ট হয় গতিকে কেনেকৈ আহিছে ৰাতিপুৱাই মোৰ এটা বন্ধু ক'ৰবাত যাব ওলাইছিল তেতিয়া মই বাইকখন দেখা পালোঁ বোলে মোক এইখিনি অলপ আগবাঢ়ি দিয়া জালুকবাৰী ঠিক আছে আহা মোৰ লগৰে ভাইজান বুলি কয় হৃদয় বুলি কয় তেওঁৰ লগতে আহিছিলোঁ আধাক গেলি তাৰ পৰাই মই এনেকৈ আহিলোঁ গাড়ীত এতিয়া মই অলপ সময় থাকি যাম আৰু যদি মই আপোনালোকক এয়ে জনাইছোঁ মোক এটা মঞ্চ এখন দিয়ক মোক দিয়া মানে জুবিন দাক দিয়া মই নৃত্য কৰি থাকোঁ এনেকৈ মোৰ জুবিন দাৰ নামতো মই চুলি খুৰাই দিছিলোঁ যেতিয়া মই খুৰাই দিছোঁ মই বহুত জুবিন দাৰ চুলিবিলাক জুবিন দাৰ আৰু মই এটা কথা আপোনালোকক জনাইছোঁ মোক আপোনালোকে মই জুবিন দাৰ বছৰকি পাতিম মই বছৰকি আহি আছে জুবিন দাৰ বছৰকিত মই অহা বছৰত জুবিন দাৰ মই ঘৰতে অনুষ্ঠান আপোনালোকে মোক মঞ্চ দিয়ক মই জুবিন দাক যদি আগুৱাই নিব ধন্যবাদ জুবিন দাৰ ন্যায় কিদৰে বিচাৰে আপুনি জুবিন দাৰ ন্যায় মানে আমাৰ ন্যায় হ'লে ভাল পাওঁ কিন্তু বহুত দেৰি কৰিলে ন্যায়টো দিলে ভাল আছিল তাকে মই ভাবিছিলোঁ আৰু